নমস্কাৰ সানি টেকনলজি ইউটিউব চেনেলৰ দৰ্শকসকললৈ মই সানি আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো দৰ্শকসকল আজি সন্ধিয়া আপোনালোকৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। গোটেইকেইটা খবৰে আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ। তো সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। তো দৰ্শকসকল এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই প্লিজ এটা লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনালোকৰ ফ্ৰেণ্ডসকলৰ মাজত, আৰু এতিয়ালৈকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তলত থকা যোনটো ছাবস্ক্ৰাইব বটন আছে তাতে ক্লিক কৰি ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব। মই যেতিয়া আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ দিম তেতিয়া আপোনালোকে সকলোতকৈ ফাৰ্ষ্টত নটিফিকেশ্যনসমূহ পাই থাকিব। তো দৰ্শকসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দৰ্শকসকল আজিৰ প্ৰথমটো খবৰে হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। মোবাইল ব্যৱহাৰকাৰীৰ বাবে বেয়া খবৰ, বাঢ়িব বিল লগতে হ্ৰাস পাব এইবোৰ সেৱা, জানি লওক সবিশেষ। মোবাইল ব্যৱহাৰকাৰীৰ বাবে দুখবৰ, কিয়নো আগন্তুক সময়ত গ্ৰাহকে ফোনত কথা পতাৰ লগতে ফোনৰ ডাটা ব্যৱহাৰ কৰাৰ বাবদ পৰিশোধ কৰিবলগীয়া হ'ব পাৰে অধিক পৰিমাণৰ ধন, কিয়নো দেশৰ টেলিকম কোম্পানীসমূহে শীঘ্ৰেই মোবাইল ডাটাৰ মূল্যবৃদ্ধি ঘোষণা কৰিব পাৰে। বিনিয়োগ তথ্য প্ৰতিষ্ঠান ICR মতে টেলিকম সেৱা প্ৰদানকাৰীসকলে অহা এপ্ৰিল মাহৰ পৰা তেওঁলোকৰ ৰাজহ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। বিনিয়োগ তথ্য প্ৰতিষ্ঠানৰ প্ৰতিবেদন অনুসৰি শুল্ক বৃদ্ধি আৰু 2Gৰ পৰা 4Gলৈ সেৱা উন্নীতকৰণৰ সহায়ত গড় ৰাজহ উন্নত কৰিব। প্ৰতিবেদনত এয়াও কোৱা হৈছে যে পৰৱৰ্তী দুবছৰত উদ্যোগটোৰ ৰাজহ 11 পৰা 13% আৰু 2022 বৰ্ষত অপাৰেটিং মাৰ্জিন প্ৰায় 38% বৃদ্ধি পাব। 5Gৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হৈ পৰিব। ICRৰ ফালৰ পৰা জনোৱা মতে উৎপাদন উন্নত কৰা আৰু মূলধন ব্যয় হ্ৰাস কৰিলে নিয়মীয়া কাৰ্যৰ বাবে বাৰ্ষিক ঋণৰ প্ৰয়োজনীয়তা হ্ৰাস পাব। অৱশ্যে এডজাষ্টেড গড় ৰাজহ AGR ডাটাৰ উপৰিও ঋণ আৰু পৰৱৰ্তী পৰ্যায়ৰ স্পেক্ট্ৰাম নিলামে টেলিকম কোম্পানীবোৰৰ ওপৰত চাপ বৃদ্ধি কৰিব। মূল ব্যৱসায়ৰ ক্ষেত্ৰত 5Gৰ ভূমিকা গুৰুত্বপূৰ্ণ হৈ পৰিব। কৰোনা মহামাৰীৰ বাবে বেছিভাগ উদ্যোগতে বিৰূপ প্ৰভাৱ পৰিছিল যদিও টেলিকম উদ্যোগৰ উপৰিও ইয়াৰ বেছি প্ৰভাৱ পৰা নাছিল। ৱৰ্ক ফ্ৰম হোম, অনলাইন স্কুল আদি কামত ডাটা ব্যৱহাৰ অধিক হাৰত বৃদ্ধি পাইছিল। দৰ্শকসকল আজিৰ 2 নম্বৰ খবৰটি হৈছে অসম ধ্বংস কৰাৰ মূলতে কংগ্ৰেছে সাপ হৈ খুটে আৰু বেজয় জাৰিছে, অতুল বৰাৰ মন্তব্য। অসম ধ্বংস কৰা মূল দলটোৱে হৈছে কংগ্ৰেছ। এই ক্ষেত্ৰত অসম বচোৱাৰ কথা কোৱাটো গছত গৰু উঠা কথাৰ দৰে হৈছে। বিৰোধী দলৰ মৰ্যাদা হেৰুওৱা কংগ্ৰেছে প্ৰথমে নিজকে বচাওক, তাৰ পিছতে অসম বচোৱাৰ কথা চিন্তা কৰক। মঙলবাৰে জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত আৰু কৃষিমন্ত্ৰী অতুল বৰাই কাজিৰঙাখ্যাত উপস্থিত হৈ কহৰাৰ পিলখানাত জলসম্পদ বিভাগৰ এটি অতিথিশালাৰ আধাৰশিলা স্থাপন কৰে। আনপিনে কংগ্ৰেছৰ অসম বচাও আহক অভিযান কটাক্ষ মন্ত্ৰী কেশৱ মহন্তৰ লগত কয় যে 7বাৰকৈ বিধায়ক আৰু 2বাৰকৈ মুখ্যমন্ত্ৰী আসনত অধিষ্ঠিত সমষ্টিটোত প্ৰাৰ্থিত্ব সলনি কৰা নহ'ব, গতিকে সেই এখন অগপৰ দখলতে থাকিব। আসনৰ সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই কয়, বৰ্তমানলৈ আসন সন্দৰ্ভত অগপ দল কোনো সিদ্ধান্তত উপনীত হোৱা নাই। কংগ্ৰেছে সাপৈ মাৰিছে, বেজয় জাৰিছে। AIUDFৰ লগত মিত্ৰতা কৰাৰ পিছত উজনিৰ মানুহে কংগ্ৰেছক ভোট নিদিয়ে, গতিকে এই মিত্ৰজোঁটৰ অভিযান বিফল হ'ব। আনহাতে নতুনকৈ নিৰ্মাণ হ'বলগীয়া জল অৰণ্য শীৰ্ষক এই অতিথিশালাই পৰৱৰ্তী সময়ত কাজিৰঙালৈ অহা পৰ্যটকক উপকৃত কৰিব বুলি আশা ব্যক্ত কৰিলে মন্ত্ৰী কেশৱ মহন্তই। ইয়াৰ লগতে দৰ্শকসকল আজিৰ 3 নম্বৰ খবৰটি হৈছে বজাৰত লাগিছে জুই, মন্ত্ৰী আছে শুই, ৰন্ধন গেছৰ মূল্য এটা মাহত 75 টকাকৈ বৃদ্ধি। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। বজাৰত লাগিছে জুই, মন্ত্ৰী আছে শুই, ৰাজ্যৰ বজাৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধি। ৰন্ধন গেছৰ মূল্য এটা মাহত 75 টকাকৈ বৃদ্ধি কৰাৰ পিছত পিঁয়াজে কন্দুৱাইছে পাকঘৰ গৃহিণীক। 30-40 টকাৰ পিঁয়াজৰ দাম বৃদ্ধি হৈছেগৈ প্ৰতি কিলোত 50ৰ পৰা 60 টকা। একেদৰে মিঠাতেল, দাইল, শাক পাচলি সকলোতে ব্যাপক হাৰত মূল্য বৃদ্ধি হোৱাত বিপাঙত পৰিছে সাধাৰণ লোক। মূল্য বৃদ্ধিক লৈ চৰকাৰ আৰু যোগান বিভাগৰ বিৰুদ্ধে সাধাৰণ জনতাৰ। উল্লেখ্য যে শুকুৰবাৰে সদনত দাখিল কৰা বাজেট লেখানুদান হ্ৰাস কৰা হৈছিল পেট্ৰল ডিজেলৰ মূল্য, কিন্তু দাম কমাৰ এদিনৰ পিছতেই পুনৰ বৃদ্ধি হয় মূল্য। ইয়াৰ লগতে দৰ্শকসকল আজিৰ 4 নম্বৰ খবৰটি হৈছে কংগ্ৰেছ AIUDFৰ অশুভ মিত্ৰতাই অসমখনৰ ক্ষতি কৰিব, ক'লে বিধায়ক ৰূপক শৰ্মাই। কংগ্ৰেছ আমোলৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈ বিধায়ক শৰ্মাই কয়, অসম বচাওক নহয়, নগাঁৱক তেওঁৰ পৰা বচাব লাগিব। সোমবাৰে নগাঁও চহৰৰ খুটিকটীয়া ৰাস মন্দিৰ প্ৰাংগণত বিজেপিৰ নগাঁও সদৰ সমষ্টিৰ পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত হয়। এই সন্মিলনত উপস্থিত থাকে নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, লগতে নগাঁও পৃষ্ঠা প্ৰমুখৰ তত্ত্বাৱধায়ক তথা গহপুৰৰ বিধায়ক উৎপল বৰা প্ৰমুখ দলীয় বিষয়ববীয়াসকল। পৃষ্ঠা প্ৰমুখ সন্মিলনখনত উপস্থিত অংশগ্ৰহণ কৰি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কংগ্ৰেছ দলক কঠোৰ সমালোচনা কৰি কয়, কংগ্ৰেছে অসমখনক বহুদূৰ পিছুৱাই থৈ গ'ল। কংগ্ৰেছৰ দিনত আনকি বিশ্বখ্যাত এশিঙীয়া গড় শান্তিত থাকিব পৰা নাছিল, এতিয়া আমাৰ চৰকাৰৰ দিনত গড় হত্যা বন্ধ হৈছে। কংগ্ৰেছে আৰম্ভ কৰা অসম বচাও অভিযানক কঠোৰ সমালোচনা কৰি শৰ্মাই কয়, কংগ্ৰেছে এতিয়া অসম বচাও অভিযান চলাই ৰাইজক বিভ্ৰান্তি কৰিব বিচাৰিছে।
কংগ্ৰেছ আমোলৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ নাম উল্লেখ নকৰাকৈ বিধায়ক ৰূপক শৰ্মাই কয় অসম বচাওক নহয় নগাঁৱক তেওঁৰ পৰা বচাব লাগিব তেওঁ যি ধৰণে নিৰ্যাতন অবিচাৰ কৰিছিল সেইবোৰ দূৰ কৰিব লাগিব কংগ্ৰেছৰ মন্ত্ৰীগৰাকীৰ নাম উল্লেখ নকৰাকৈ তেওঁ কয় আৰক্ষীয়ে কোনো অপৰাধীক গ্ৰেপ্তাৰ কৰিলে সেইজন নেতাৰ ফোনত আৰক্ষীয়ে অপৰাধীক এৰি দিবলৈ বাধ্য হৈছিল এতিয়া আমাৰ দিনত কোনো অপৰাধীক গ্ৰেপ্তাৰ কৰিলে আমি অপৰাধীক কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ বা শাস্তি বিহিবলৈ কওঁ যাৰ বাবে এতিয়া অন্ধকাৰ পৰিৱেশ নোহোৱা হৈছে নগাঁৱত এতিয়া চৌপাশে শান্তি আৰু সুস্থিৰতা বিৰাজ কৰিছে ইয়াৰ লগতে দৰ্শকসকল আজিৰ ৫ নম্বৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এটা ভাল খবৰ শীঘ্ৰেই হ্ৰাস পাব বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত কমিব ইমান টকাকৈ এই মুহূৰ্তত এটা আপোনালোকৰ বাবে ভাল খবৰ লৈ আহিছোঁ অসমবাসীৰ বাবে ভাল খবৰ হ্ৰাস পাব বিদ্যুৎ মাচুল অসম ৰাজ্যিক নিয়ামক আয়োগে সদৰি কৰা মতে ৰাজ্যত প্ৰতি ইউনিটত ১৫ পৰা ২০ পইচা পৰ্যন্ত হ্ৰাস পাব বিদ্যুতৰ মাচুল এই হ্ৰাসৰ পৰিমাণ ২%। এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰিখ আয়োগে লোৱা সিদ্ধান্ত অনুসৰি ১ এপ্ৰিলৰ পৰা ঘৰুৱা আৰু বাণিজ্যিক ক্ষেত্ৰত বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত ২০ পইচাকৈ হ্ৰাস পাব আন গ্ৰাহকৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ১৫ পইচাকৈ হ্ৰাস পাব বিদ্যুৎ মাচুল হ্ৰাসৰ এই সিদ্ধান্তক আদৰণি জনাইছে ফাইনাৰে দৰ্শকসকল ৬ নম্বৰ খবৰটি হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এটা বিগ ব্ৰেকিং নিউজ আপোনালোকৰ বাবে লৈ আহিছোঁ ঘৰতে বহি লাভ কৰক ২০,০০০ টকা কেনেকৈ লাভ কৰিব এই সুবিধা এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বিগ ব্ৰেকিং নিউজ ঘৰতে বহি লাভ কৰক ২০,০০০ টকা SBI গ্ৰাহকৰ বাবে আৰম্ভ কৰিছে বিশেষ সুবিধা SBIৰ ৪১ কোটি গ্ৰাহকে লাভ কৰিব এই সুবিধা SBI ডোৰ ষ্টেপ বেংকিং হোৱা আৰম্ভ SBIৰ দৰ্শকসকল আপোনালোকে টোল ফ্ৰী নম্বৰ দিয়া আছে টোল ফ্ৰী নম্বৰটো সুধিব পাৰিব দুটা টোল ফ্ৰী নম্বৰত ফোন কৰি লাভ কৰিব পাৰে এই সুবিধা নম্বৰকেইটা আপোনালোকক কৈ দিছোঁ নোট কৰি ল'ব লগতে আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিব পাৰিছে 18001037 অথবা 180012137121 টোল ফ্ৰী নম্বৰত কৰিব পাৰে ফোন এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ এইকেইটা নম্বৰটো আপোনালোকে ফোন কৰিব পাৰিব লগতে ইণ্টাৰনেট বেংকিঙৰ যোগেদি আপোনালোকে SBIৰ ইউন এপ খুলি আপোনালোকে তাতে চাব পাৰিব কেনেকৈ আপোনালোকে ২০,০০০ টকা ল'ব পাৰিব লগতে মোবাইল বেংকিং অথবা নেট বেংকিঙতো উপলব্ধ এই সুবিধা চেক ড্ৰাফ্ট আৰু পে অৰ্ডাৰ পত্ৰ ঘৰৰ পৰা লৈ যাব কৰ্মচাৰীয়ে ড্ৰাফ্ট আৰু পে অৰ্ডাৰ বাবেও ডেলিভাৰী ছাৰ্ভিচ হ'ব উপলব্ধ ঘৰতে বহি গ্ৰাহকে নিজৰ একাউণ্টৰ পৰা ধন উলিওৱাৰ লগতে জমা কৰিব পাৰে এইসমূহ সেৱাৰ বাবে দিব লাগিব কেৱল ১০০ টকা মাত্ৰ ১০০ টকা দি আপোনালোকে ২০,০০০ টকা পাব এইসমূহ সেৱা পাবৰ বাবে দৰ্শকসকল ৭ নম্বৰ খবৰটি হৈছে কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ আন্দোলন কৃষকৰ নতুন কৌশল দিল্লী সীমান্ত হ্ৰাস কৰা হৈছে কৃষক দিল্লীৰ সীমাত কৃষকসকলে নতুন কৃষি আইনৰ বিৰুদ্ধে অব্যাহত ৰাখিছে প্ৰতিবাদ দিল্লীৰ সীমা গাজীপুৰ আৰু সিংঘু সীমাত কৃষকসকলৰ উপস্থিতি ক্ৰমান্বয়ে কম হৈ আহিছে কৃষকসকলে প্ৰায় ৮০ দিন ধৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া বহুতো কৃষক গাঁৱলৈ উভতিছে কিন্তু কৃষকৰ প্ৰতিবাদৰ যেন কোনো সমাধান উত্তৰ নোলাল সীমাবোৰত বহুতো কৃষকৰ কেম্প দেখা গৈছিল যদিও বৰ্তমান তাৰ আধাহে বাকী আছে সাংবাদিকে কৃষকৰ আন্দোলনত দুৰ্বল হৈছে নেকি সোধাত কয় যে এই আন্দোলন দীৰ্ঘদিন ধৰি চলিব কৃষকৰ সংখ্যা হ্ৰাস কৰাটো আন্দোলনৰ এক নতুন ৰণনীতি দেশজুৰি আন্দোলন সম্প্ৰসাৰণ কৰাৰ বাবে এনেধৰণৰ ৰণনীতি প্ৰস্তুত কৰা হৈছে বুলি কৃষকসকলে জানিব দিয়ে ইয়াৰ লগতে দৰ্শকসকল আজিৰ ৮ নম্বৰ খবৰটি হৈছে ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰিয়ংকা গান্ধী ২৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰিয়ংকা গান্ধী তেজপুৰত এক বিশাল জনসভাত অংশ ল'ব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে উল্লেখ্য যে ফেব্ৰুৱাৰী মাহত ৩খনকৈ জনসভা অনুষ্ঠিত কৰিব কংগ্ৰেছে ইতিমধ্যে ৰাহুল গান্ধীৰ উপস্থিতিত শিৱসাগৰত অনুষ্ঠিত হৈছে এখন জনসভা প্ৰিয়ংকা গান্ধীৰ অহাৰ পাছতে আৰু এখন বিশাল জনসভা অনুষ্ঠিত হ'ব অসমত সম্বোধন কৰিব প্ৰিয়ংকা অথবা ৰাহুল গান্ধীয়ে ইয়াৰ লগতে দৰ্শকসকল আজিৰ ৯ নম্বৰ খবৰটি হৈছে এটা বিগ ব্ৰেকিং নিউজ এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এইবাৰ ৪টাকৈ বেংক বিক্ৰীৰ বাবে সাজু হৈছে মোদী চৰকাৰ এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এইবাৰ ৪টাকৈ বেংক বিক্ৰীৰ বাবে সাজু হৈছে মোদী চৰকাৰ ৪টা বেংক আকৌ ব্যক্তিগত খণ্ডলৈ দিব বিক্ৰী কৰিব মোদী চৰকাৰে কি বেংক আপোনালোকে সম্পূৰ্ণকৈ চাই লওক ৪টাকৈ ৰাজহুৱা খণ্ডৰ বেংক বিক্ৰীৰ বাবে যোজা চলাইছে মোদী চৰকাৰে তালিকাত আছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া বেংক অফ মহাৰাষ্ট্ৰ ইণ্ডিয়ান অভাৰচিজ বেংক লগতে বেংক অফ ইণ্ডিয়া আকৌ এবাৰ কৈ দিছোঁ তালিকাত আছে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া বেংক অফ মহাৰাষ্ট্ৰ ইণ্ডিয়ান অভাৰচিজ বেংক আৰু বেংক অফ ইণ্ডিয়া সংবাদ প্ৰতিষ্ঠান ৰয়টাৰে প্ৰকাশ কৰিছে এই তথ্য ৪টা বেংকৰ ভিতৰত 2টা বেংকৰ ব্যক্তিগতকৰণ ২০২১-২২ বৰ্ষৰ বিত্তীয় বৰ্ষতেই সম্পন্ন হ'ব ৰাজহুৱা বেংকসমূহ বিক্ৰীৰ জৰিয়তে ৰাজহ সংগ্ৰহৰ লক্ষ্য লৈছে মোদী চৰকাৰে
বেংক অফ ইণ্ডিয়াৰ কৰ্মচাৰীৰ সংখ্যা প্ৰায় 50,000 কৰ্মচাৰী আছে বেংক অফ ইণ্ডিয়াৰ। লগতে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াত 33,000 কৰ্মচাৰী আছে। লগতে ইণ্ডিয়ান অভাৰচিজ বেংকৰ 26,000 কৰ্মচাৰী। বেংক অফ মহাৰাষ্ট্ৰ কৰ্মচাৰীৰ সংখ্যা 13,000। কৰ্মচাৰীৰ সংখ্যা কম হোৱাৰ বাবেই প্ৰথমে বিক্ৰী হ'ব অৰ্থাৎ ব্যক্তিগত খণ্ড কৰিব পাৰে বেংক অফ মহাৰাষ্ট্ৰ। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে দি আছোঁ, এটা বিগ ব্ৰেকিং নিউজ আপোনালোকক দি আছোঁ। 4 তাৰিখে বেংক ব্যক্তিগতকৰণ কৰিব মোদী চৰকাৰে। বেংককেইটাৰ নাম হৈছে বেংক অফ মহাৰাষ্ট্ৰ, ইণ্ডিয়ান অভাৰচিজ বেংক, লগতে বেংক অফ ইণ্ডিয়া, লগতে চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া। এইকেইটা বেংক ব্যক্তিগতকৰণ কৰিব অৰ্থাৎ বিক্ৰী কৰিব মোদী চৰকাৰে। ইয়াৰ লগতে দৰ্শকসকল আজিৰ 10 নম্বৰ খবৰটি হৈছে প্ৰতিবাদত স্তব্ধ অইল ইণ্ডিয়া লিমিটেডৰ কাম কাজ, মটৰ ৱাৰ্কাৰ ইউনিয়নৰ প্ৰতিবাদ। দুলীয়াজানত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদত স্তব্ধ হ'ল অইল ইণ্ডিয়া লিমিটেডৰ কাম কাজ। উল্লেখযোগ্য যে অইলৰ মটৰ ৱাৰ্কাৰ ইউনিয়নে দীৰ্ঘদিনৰ পৰা ঠিকাভিত্তিত শ্ৰমিকসকলৰ জীৱনৰ সুৰক্ষা প্ৰদানৰ বাবে অইল কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনাই আহিছে যদিও আজি কোটি কৰ্মচাৰীসকলে কোনো ধৰণৰ ইতিবাচক সঁহাৰি নোপোৱাৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰে পৰা শ্ৰমিকসকল ওলাই আহি অইল ইণ্ডিয়া লিমিটেডৰ সকলো ধৰণৰ কাৰ্যালয় বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদৰ ফলত অইল ইণ্ডিয়া লিমিটেডৰ সকলো ধৰণৰ কাম কাজ অচল হৈ পৰিছে। যিকোনো সময়ত ভয়ংকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ সম্ভাৱনা প্ৰকট হোৱাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী অইলৰ ঔদ্যোগিক সুৰক্ষা বাহিনী মোতায়েন কৰা হৈছে। দৰ্শকসকল আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক 10টাকৈ গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিলোঁ। যদি খবৰকেইটা শুনি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা যিটো বেল আইকন আছে প্ৰেছ কৰি অল অপশ্যনটো ক্লিক কৰিব একেবাৰে নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। দৰ্শকসকল আজিলৈ বাই বাই, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। জয় আই অসম।